জনজাতিকৰণ বিচাৰি এইবাৰ বিশ্বনাথৰ জিলা আয়ুক্ত কাৰ্যালয় কপালে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে ইফালে একেদিনে DYFIৰ দ্বাৰা কৰ্মসংস্থাপন আৰু জীৱন জীৱিকা নিৰাপত্তাৰ দাবীত যুৱ বিক্ষোভ কাৰ্যসূচী দীৰ্ঘদিন অসমৰ ভূমিপুত্ৰ জনগোষ্ঠী কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ নামত চৰকাৰে চৰম প্ৰতাৰণা কৰি আহিছে। কেৱল নিৰ্বাচনী বতৰণি আহিলা হিচাপে জনজাতিকৰণক ব্যৱহাৰ কৰি আহিছে চৰকাৰে, যাৰ বাবে আজি সমগ্ৰ ৰাজ্যজুৰি সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত 5টাকৈ দাবী লৈ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ দাবী কোচ ৰাজবংশী জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা। শিলখাকুত অৱস্থিত সন্মিলনীৰ মুখ্য কাৰ্যালয় চিলাৰাই ভৱন উচ্ছেদ কৰি চৰকাৰে ঘোষণা কৰা উত্তৰ গুৱাহাটীৰ ভূমি শীঘ্ৰে সন্মিলনীক আবণ্টন দিয়া, মিছন ভূমিপুত্ৰৰ দ্বাৰা দিয়া OBC প্ৰমাণপত্ৰৰ ক্ষেত্ৰত হোৱা অবাধ দুৰ্নীতি আৰু বেমেজালি বন্ধ কৰি সন্মিলনীক সম্পূৰ্ণ ব্যক্তি চিনাক্তকৰণৰ দায়িত্ব অৰ্পণ কৰা, ৰূপসী বিমানবন্দৰৰ নাম বাহাল ৰখা, BTR ৰাভা হাছং আৰু ট্ৰাইবেল ব্লক এণ্ড বেল্টত বসবাস কৰা কোচ ৰাজবংশী লোকক ভূমি অধিকাৰৰ লগতে সকলো সাংবিধানিক অধিকাৰ সুনিশ্চিত কৰা আদি দাবীসমূহ লৈ প্ৰায় 1 শতাধিক প্ৰতিবাদকাৰীৰ উপস্থিতিৰে চৰকাৰ বিৰোধী শ্লোগানেৰে আকাশ বঁটা কঁপাই তোলে। ইফালে বিশ্বনাথ চাৰিআলি ক্লক টাৱাৰৰ সন্মুখতো ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন চমুকৈ DYFIৰ দ্বাৰা কৰ্মসংস্থাপন আৰু জীৱন জীৱিকা নিৰাপত্তাৰ দাবীত যুৱ বিক্ষোভ কাৰ্যসূচী পালন কৰে। কৰ্মসংস্থাপন আৰু জীৱন জীৱিকা সুনিশ্চিত কৰা, নাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰা, স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীৰে চৰকাৰলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ লগতে বিক্ষোভ প্ৰদৰ্শন কৰে প্ৰতিবাদকাৰীসকলে। আমাৰ প্ৰথম কথা হ'ল আমাৰ কোচ ৰাজবংশী জনজাতিকৰণ লাগিবই, কাৰণ 1996 চনতে দি পেলাই তাৰপিছত আকৌ সামৰি থোৱা হ'ল। কি কাৰণতে সামৰি থোৱা হ'ল আমি বাৰম্বাৰ কৈয়ে আছোঁ যে আমাক জনজাতিকৰণ লাগিবই, আৰু বিশেষকৈ চাৰ্টিফিকেট দি পেলাই তাৰপিছত সামৰি থ'লে এতিয়ালৈকে 6 মাহৰ পিছত দিম বুলি 2 বছৰ 3 বছৰ এনেকৈ কৰি এতিয়া বিজেপি চৰকাৰে আমাক বহুত প্ৰলোভন দি আছে। সেইকাৰণে আমি সদায় আন্দোলনেই কৰি থাকিম নেকি? এইটো আমাৰতো নীতি নহয়। আমি আন্দোলন কৰি কৰি আমি এতিয়া বুঢ়ী হৈ যোৱা নিচিনা হৈছোঁ। দিল্লী পৰ্যন্ত আমি আন্দোলন কৰিছোঁ, যন্ত্ৰ মন্ত্ৰত গৈছোঁ, আমি কেইবাবাৰো যোৱা হৈছে তেনেধৰণে। গতিকে আমি এইবাৰ আকৌ পুনৰবাৰ দাবী কৰিছোঁ যে আমাৰ জনজাতিকৰণ লাগিবই। আমাৰ বহুত অসুবিধা হৈছে, কিয়নো আমাৰ যিসকল উঠি অহা যুৱক প্ৰজন্ম আছে তেওঁলোকৰ কাৰণেও আমাক সেইটো নিতান্তই প্ৰয়োজন হৈছে, কিয়নো আমি বহুত পিছ পৰি থাকিবলগীয়া হৈছে। তেওঁলোকে সদায় যিয়ে চৰকাৰ নাহক তেওঁলোকে তেনেধৰণে কৈ থাকে, সদায় কয় যে আমাৰ জনজাতিকৰণ হৈ যাব। তাৰ আগত আমি সদায় সেই আশাতে ভোট দিয়াও হয় তেখেতলোকক যে এইবাৰ জনজাতিকৰণ হ'ব। উন্নয়নৰ নামতো ঠিক তেনেধৰণে আমাৰ উন্নয়ন কমিটি আছে, উন্নয়ন কমিটিখন ভংগ কৰি দিয়া হ'ল। সেই নামতো আমি সদায় পিছ পৰি থাকিবলগীয়া হৈছে। এই উন্নয়নৰ নামত আমাৰ কোচ ৰাজবংশীসকলে কোনো ধৰণৰ এতিয়া একো সা সুবিধাও পোৱা নাই। গতিকে আমি এইবাৰ বিনম্ৰভাৱে ইয়াৰ যোগেদিয়ে আমি এই আন্দোলনৰ যোগেদিয়ে আমি জনাব খোজা সাংবাদিক আপোনালোকৰ মাধ্যমেৰে আমি জনাব বিচাৰিছোঁ যে আমাক উন্নয়ন কমিটিখন লাগিবই আৰু উন্নয়ন দিব লাগিব আমাক, আৰু সেইটো আমিতো জংগীয়া আন্দোলন কৰিমেই। আমাক জনজাতিকৰণ এইবাৰ দিবই লাগিব। আজি আমাৰ ৰাজ্যখনত হৈ থকা সকলো ধৰণৰ অনিয়মীয়া যিখিনি বিশৃংখলতা পৰিৱেশ হৈ আছে তাৰ কথাখিনি আগত ৰাখিছোঁ। বিশেষকৈ যুৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি সমস্যা, নিয়োগৰ যিখিনি সমস্যা আছে, শিক্ষা ব্যৱস্থাৰ যিখিনি দুৰ্নীতি আছে, এই গোটেই কথাখিনিক লৈ আমি কিছু দাবী সন্মুখত ৰাখি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি বিচাৰোঁ বহিঃৰাজ্যত যিমানখিনি মানুহ যাবলগীয়া হৈছে তাৰ মূল কাৰণটো কি? ইয়াত নিয়োগ সৃষ্টি কৰাত চৰকাৰ ব্যৰ্থ হৈছে সম্পূৰ্ণৰূপে। চৰকাৰে নিয়োগৰ ব্যৱস্থা কৰক। সকলো ধৰণৰ ব্যক্তিগত খণ্ডই হওক আৰু চৰকাৰী খণ্ডই হওক, সকলো খণ্ডতে চাকৰিৰ যিমানখিনি পদ সৃষ্টি কৰিব লাগে সেই পদ সৃষ্টি কৰক। সৃষ্টি কৰি নিয়মীয়াভাৱে তাত নিযুক্তিৰ ব্যৱস্থা কৰক। আৰু যিখিনি আমাৰ ইয়াৰ পৰা বাহিৰলৈ ওলাই যাবলগীয়া হৈছে সেই যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত তেওঁলোক যে বাহিৰলৈ ওলাই গৈছে তেওঁলোকৰ সকলোৰে পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰক। তেওঁলোকৰ কোনো পঞ্জীয়ন নাই, কিমান মানুহ ওলাই গৈছে আমি ক'ব নোৱাৰোঁ। চৰকাৰৰ হাতত সঠিক তথ্য একো নাই, সেই তথ্যখিনি থাকিব লাগে সন্মুখত। আৰু
চাহ জনগোষ্ঠীৰ যিখিনি উচিত শিক্ষিত নিবনুৱা আছে তেওঁলোকৰ যোগ্যতা অনুসাৰে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক। চাহ জনগোষ্ঠীৰ বহুতো সমস্যা আছে, অকল সেয়াই নহয়, যিখিনি এতিয়া শিক্ষাৰ আন্তঃগাঁথনি অতি উত্তৰজনক, সেই আন্তঃগাঁথনি উন্নত কৰক। ৰাজহুৱা শিক্ষা ৰক্ষা কৰক, কাৰণ সকলোৱে গৈ পেলাই ব্যক্তিগত খণ্ডত শিক্ষাৰ গ্ৰহণ কৰাৰ কোনো সুবিধা নাথাকে সকলো শ্ৰেণীৰ বাবে। ৰাজহুৱা শিক্ষা যদি শক্তিশালী হয় সকলো শ্ৰেণীয়ে উপকৃত হ'ব, এনেকুৱা নহয় যে অকল দৰিদ্ৰ শ্ৰেণীহে উপকৃত হ'ব। আমাৰ এতিয়াৰ যিখিনি মন্ত্ৰী বিধায়ক যিমানখিনি আছে তেওঁলোকেনো কি পঢ়া শুনা কৰি গৈছিলে? তেওঁলোকেতো ৰাজহুৱা শিক্ষাৰ পৰাই গৈছিলে, চৰকাৰী মাধ্যমৰ স্কুলতে শিক্ষা গ্ৰহণ কৰিছিলে। তো এতিয়া কিয় নহয়? এতিয়া নোহোৱাটো কি হৈছে, তেওঁলোকে নিজে আজি আমি গম পাওঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত খণ্ডৰ স্কুল খুলিছে। গতিকে কি হৈছে, আমাৰ চৰকাৰখনে সেই ধৰণেই কাম কৰিছে যাতে গৈ নিজৰ লাভ হয়, জনসাধাৰণৰ লাভৰ ফালে তেওঁলোকে পিঠি দিছে। গতিকে এই কথাখিনি আমাৰ আগত ৰাখিছোঁ। স্মাৰ্ট মিটাৰৰ যিটো কথা আছে, স্মাৰ্ট মিটাৰ বাতিল কৰিব লাগে আৰু পুৰণি ধৰণৰ যি বিদ্যুৎ মাচুল সেৱা আছিলে সেয়া পুনৰ বাহাল কৰিব লাগে।